লাগিবই ৰেলৱে ঠিকাদাৰ 5 দিন হোৱালৈকে গ্ৰেপ্তাৰ কৰিব লাগিবই ৰেলৱে ঠিকাদাৰ 5 দিন হোৱালৈকে গ্ৰেপ্তাৰ কৰক ৰেলৱে ঠিকাদাৰ 5 দিন হোৱালৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰা অসম পুলিচ হয় অতি দুৰ্ভাগ্যজনক কথা আমাৰ হাঁহাটি গন্ধগুৰি গাঁৱৰ যুৱক শ্ৰী গোলাপ দুৱৰা নামৰ এজন যুৱক আজি 17 অক্টোবৰ 2024 চনৰ পৰা নিৰ্দেশ হৈ আছে তেখেতক কি অৱস্থাত আছে কেনেকৈ আছে জানিবৰ কাৰণে আমি যোৱা 20 অক্টোবৰৰ পৰা প্ৰশাসন আমাৰ লোকেল থানা কাকপথাৰ আৰু ডিআইএম অফিচত বাৰম্বাৰ যোৱাৰ পিছতো তেখেতক আমি আজিলৈকে তেখেতৰ কি অৱস্থা আছে কেনেকৈ আছে সেই বিষয়ে প্ৰশাসনে আমাক কোনো সুমত উলিয়াই দিব পৰা নাই গতিকে আমি তেখেতক বিচাৰি আকৌ এবাৰ শিশুমুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ সহযোগত কাৰ্যসূচী পদপদে কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে গতিকে অতি সোনকালে তেখেতক আমাৰ গোলাপ দুৱৰাক কি অৱস্থাত আছে উলিয়াই দিবৰ কাৰণে আমি জিলা প্ৰশাসনক আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছোঁ অসম পুলিচ হয় গ্ৰেপ্তাৰ কৰিব নোৱাৰা ৰেলৱে পুলিচ হয় অসমৰ স্মাৰ্ট পুলিচ হয় পুলিচ হয় ন্যায় পাব লাগিবই ৰেলৱে ঠিকাদাৰ 5 দিন হোৱালৈকে গ্ৰেপ্তাৰ কৰিব লাগিবই ৰেলৱে ঠিকাদাৰ 5 দিন হোৱালৈকে গ্ৰেপ্তাৰ কৰক ৰেলৱে ঠিকাদাৰ 5 দিন হোৱালৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰা অসম পুলিচ হয় অতি দুৰ্ভাগ্যজনক কথা আমাৰ হাঁহাটি গন্ধগুৰি গাঁৱৰ যুৱক শ্ৰী গোলাপ দুৱৰা নামৰ এজন যুৱক আজি 17 অক্টোবৰ 2024 চনৰ পৰা নিৰ্দেশ হৈ আছে তেখেতক কি অৱস্থাত আছে কেনেকৈ আছে জানিবৰ কাৰণে আমি যোৱা 20 অক্টোবৰৰ পৰা প্ৰশাসন আমাৰ লোকেল থানা কাকপথাৰ আৰু ডিআইএম অফিচত বাৰম্বাৰ যোৱাৰ পিছতো তেখেতক আমি আজিলৈকে তেখেতৰ কি অৱস্থা আছে কেনেকৈ আছে সেই বিষয়ে প্ৰশাসনে আমাক কোনো সুমত উলিয়াই দিব পৰা নাই গতিকে আমি তেখেতক বিচাৰি আকৌ এবাৰ শিশুমুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ সহযোগত কাৰ্যসূচী পদপদে কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে গতিকে অতি সোনকালে তেখেতক আমাৰ গোলাপ দুৱৰাক কি অৱস্থাত আছে উলিয়াই দিবৰ কাৰণে আমি জিলা প্ৰশাসনক আমাৰ এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছোঁ অসম পুলিচ হয় গ্ৰেপ্তাৰ কৰিব নোৱাৰা ৰেলৱে পুলিচ হয় অসমৰ স্মাৰ্ট পুলিচ হয় পুলিচ হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।